वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 19 কাতি বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 6 নৱেম্বৰ 2025 চন ভাৰতীয় আজি 15 কাতি আৰু মোং 14 জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:37:46 আৰু সূৰ্যাস্ত সন্ধ্যা 4:31:26 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ প্ৰতিপদ তিথি। দিনৰ 2:55:12 আৰু নক্ষত্ৰ হ'ল ভৰণী। ৰাতিপুৱা 6:34:06 তাৰ পাছতে কৃতিকা নক্ষত্ৰ হ'ব ৰাতি 3:27:56 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল বেটিপাত যোগ দিনৰ 7:04:42 তাৰ পাছত বৰিয়ান যোগ ৰাতি 2:41:24 পৰ্যন্ত আৰু কৰণ হ'ল কৌলৱকৰণ। বেটিপাত যোগ অৰ্থাৎ বাধা হানি। আজি জন্মকালীন জাতকৰ জীৱনত যথেষ্ট হানি হয় আৰু তেওঁৰ যদি কুণ্ডলীত শুভ গ্ৰহ বা উচ্চ হৈ থাকে তেতিয়াহ'লে সেই হানি অলপ কম হয়। আৰু বৰিয়ান যুগ অৰ্থাৎ মংগলময়। বৰিয়ান যুগত জন্ম জাতক বলৱান, শিল্পশাস্ত্ৰ জ্ঞাত, কথাকাৰ, সংগীতজ্ঞ, বিদ্যাত নিপুণ আৰু মাংগলিক কাৰ্যৰ কাৰণে অতি শুভ যুগেই বৰিয়ান যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে তুলা ৰাশিত, লগতে শুক্ৰও তুলা ৰাশিতে যুতি হৈ বহি আছে। আৰু মংগল বুধ একেলগে যুতি হৈ বৃশ্চিক ৰাশিত আছে, বৃহস্পতি আছে কৰ্কট ৰাশিত উচ্চ হৈ, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। জন্মত আজি মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যুগ, নৰগণ, হাতীৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা। দিনৰ 11:47:01 বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। ৰাতিপুৱা 6:34:06 দেৱাৰীগণ, মেঘৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। ৰাতি 3:27:54 নৰগণ, সাপৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুশিলা যুগ। ৰাতিপুৱা 6:34:06 7দিনীয়া প্ৰতিহিতা যুগ। মৰণত দোষ নাই। ৰাতিপুৱা 6:34:06 দুইপাদ। দিনৰ 2:55:12 তিনিপাদ। ৰাতি 3:27:54 এক পাদ। আৰু যাত্ৰা নাই, নক্ষত্ৰ আদিৰ দোষ আছে। যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 7:04:42 কিনা বেচা, বেহা বেপাৰ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি পূবত আৰু দিনৰ 2:55:12 উত্তৰত। খাদ্যত আজি কোমোৰা আৰু দিনৰ 2:55:12 তিতা ভেকুৰী খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:52:33 পৰা 3:15:38 আৰু কাল ৰাত্ৰি নিশা 11:06:45 পৰা 12:43:51 পৰ্যন্ত আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:04 12:57 পৰা 2:25 আৰু ৰাতি 5:29 পৰা 8:57 11:32 পৰা 3 বজালৈকে আৰু 3:52 পৰা 5:33 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন দ্বিতীয়াৰো সন্দীপন। গোস্বামী মতে সৌৰ মাহ ব্ৰত পক্ষে শ্ৰী শ্ৰী কাত্যায়নী ব্ৰতাৰম্ভ অনাধ্যায় আৰু বঙালমৰা কংসপাৰ সত্ৰ কানায়াটা আৰু চৰাইবাৰী সত্ৰাধিকাৰ খগেন অধিকাৰৰ ত্ৰিভাৱ তিথি আছে। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীৰো স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি যে ৰাশিফল মেঘ
নানা অশুভ, বৃক দ্ৰব্যলাভ, মিথুন ৰোগ উপশম, কৰ্কট ভোগবিলাক, সিংহ আই যোগ শুভ, কন্যা ভাতৃবিবাদ, তুলা সমস্যাৰ বৃদ্ধি, বৃশ্চিক শিল্প কৰ্মৰ প্ৰসাৰ, ধনু ভ্ৰমণ যোগ প্ৰবল, মকৰ গুজ্জপীড়া, কুম্ভ প্ৰতিযোগিতাত শুভ, মীন হৃদৰোগৰ শংকা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।